অসমবাসী ভয়ঙ্কৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ গৈ আছে উজনি অসমত কিয়নো দিচাংমুখত সুইচ গেট ভাঙি পৰিছে যাৰ ফলত এতিয়া জলমগ্ন হৈ পৰিছে হুৰাহুৰে পানী সোমাইছে হাহাকাৰ লাগিছে চাৰিওফালে সাৱধানতা অৱলম্বন কৰক যিমান পাৰে খবৰটো সকলোৰে লগত শ্বেয়াৰ কৰক যাতে সকলো সতৰ্ক হ'ব পাৰে সাৱধানতা অৱলম্বন কৰিব পাৰে এই মুহূৰ্তলৈ সবিশেষ তথ্যৰ দৃশ্যাংশ দেখি আপুনি হতবাক হৈ পৰিব আপুনি শংকিত হৈ পৰিব সাৱধান হওক উজনি অসমবাসী লোক সাৱধানতা অৱলম্বন কৰক ভয়ঙ্কৰ বিপদৰ সন্মুখীন হ'বলৈ গৈ আছে দিচাংমুখত সুইচ গেট ইতিমধ্যে ভাঙি পৰিছে যেহেতু হুৰাহুৰে এতিয়া পানী সোমাইছে নিশা সুইচ গেট ভাঙি পৰাৰ ফলত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে উজনি অসমবাসীৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে শিৱসাগৰৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে বাঢ়নি পানীয়ে সাৱধানতা অৱলম্বন কৰক বিপদসীমাৰ ওপৰেৰে বাগৰিছে ব্ৰহ্মপুত্ৰৰ পানী বাগৰিছে বিপদসীমাৰ ওপৰেৰে আপুনি দৃশ্যাংশ দেখিলে হতবাক হৈ পৰিব আপুনিও চিন্তাত পৰিব শংকিত হৈ পৰিব ব্ৰহ্মপুত্ৰৰ কুবাল খুটত ভাঙি পৰিছে এতিয়া ৰৌমাৰী সুইচ গেট ভাঙিছে কোঁৱৰপুৰ মৌজাৰ জনতাই এতিয়া হাহাকাৰ অৱস্থা কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে পানীৰ তলত বিস্তীৰ্ণ এলেকা এতিয়া পানীৰ তলত পৰিছে আৰু জলসম্পদ বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা ঘটিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে বান বিভীষিকাত উজনি অসমলৈ আহিছে এতিয়া ভয়ংকৰ ভাবুকিৰ সৃষ্টি হৈছে হাহাকাৰ লাগিছে হঠাৎ অহা ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে শিৱসাগৰ জিলাৰ দিচাংমুখত সমগ্ৰ অঞ্চল বুৱাই পেলাইছে হঠাৎ অহা বানে বহু লোকৰে এতিয়া সা সম্পত্তি ঘৰ দুৱাৰ সকলো ক্ষতিসাধন কৰিছে সাৱধানতা অৱলম্বন কৰা প্ৰতিজন লোকে বাঢ়নিৰ ফলতে দিচাংমুখৰ সমীপৰ ৰৌমাৰী সুইচ গেট ভাঙি পেলাইছে পানী সোমোৱাৰ ফলত ৰাইজ ক্ষোভিত হৈ পৰিছে জলসম্পদ বিভাগৰ ওপৰত ক্ষোভিত হৈ পৰিছে জনতা যে জলসম্পদ বিভাগৰ গাফিলতিৰ বাবে আওপুৰণি সুইচ গেট ভাঙি পৰিছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু এতিয়া পানী সোমাই আছে এই গেটখন ভাঙি পৰাৰ ফলতেই বৰ্তমান যেই ধৰণে হুৰাহুৰে পানী সোমাইছে আৰু কিছু ঘণ্টাৰ পিছতে সমগ্ৰ কোঁৱৰপুৰ মৌজাৰ পানীত জলমগ্ন হোৱাৰ আশংকা কৰা হৈছে কৃষকসকলৰ যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে খেতি পথাৰ সকলো ধ্বংসস্তূপত পৰিণত হৈ পৰিছে এই ক্ষেত্ৰত এতিয়া তেওঁলোকে স্থানীয় ৰাইজ ওলাই আহিছে ক্ষোভ উজাৰিছে যে আওপুৰণা চুইচ গেটৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হৈছে হুৰাহুৰে পানী সোমাইছে এতিয়া উজনি অসম সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে হাহাকাৰ লাগিছে নিশা চুইচ গেট ভাঙি পৰিছে যাৰ ফলত পুৱাৰ ভাগৰ পৰাই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সাৱধানতা অৱলম্বন কৰক প্ৰতিজন উজনি অসমৰ বাসিন্দাৰ লগত আপুনি এই খবৰটো শ্বেয়াৰ কৰক প্ৰতিজন লোকেই যাতে সাৱধান হ'ব পাৰে যিহেতু দিচাংমুখত ভাঙিছে চুইচ গেট দিচাংমুখত ভাঙিছে পানীয়ে ধাৰণ কৰিছে সংঘাৰী ৰোগ সমগ্ৰ উজনি অসমৰ লগতে শিৱসাগৰৰ জনতা এতিয়া হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে হুৰাহুৰে পানী সোমাইছে মধ্য অসমৰ পিছত এবাৰ উজনি অসমলৈ ভাবুকি আহি পৰিছে বাঢ়নি পানী চাওক খেতি পথাৰ সকলো মুহূৰ্তৰ ভিতৰতে ধ্বংসস্তূপত পৰিণত কৰিছে খেতি পথাৰ সকলো ধ্বংস হৈ পৰিছে পানী আৰু পানী জলমগ্ন হৈ পৰিছে কেইবাটাও অঞ্চল জলমগ্ন হৈ পৰিছে সাৱধানতা অৱলম্বন কৰক প্ৰতিজন লোকে যিকোনো মুহূৰ্ততে বিপদ ঘটাৰ আশংকা আছে বিপদ অহাৰ আগতেই আপুনি যাতে অন্য প্ৰান্তলৈ যাব পাৰে তাৰ বাবে সাজু থাকক প্ৰতিটো মুহূৰ্ততে আপুনি সাজু থাকক প্ৰতিটো মুহূৰ্ততে সতৰ্কতা অৱলম্বন কৰক চুইচ গেট ভঙাৰ পিছত এতিয়া হুৰাহুৰে পানী সোমাইছে উজনি অসমত এইবাৰ চুইচ গেট ভাঙিছে হুৰাহুৰে পানী সোমাইছে সাৱধানতা অৱলম্বন কৰক প্ৰলয়ংকাৰী পানী উজনি অসমত সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতি খেতি মাটিৰ সকলো এতিয়া ধ্বংসস্তূপত ঘৰ দুৱাৰ সকলো উটুৱাই লৈ গৈছে বাঢ়নি পানীয়ে চাৰিওফালে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে প্ৰতিজন লোকে যাতে সাৱধান থাকে প্ৰতি মুহূৰ্ততে সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক যিকোনো মুহূৰ্ততে বিপদ ঘটাৰ সম্ভাৱনা আছে মধ্য অসমৰ পিছত এবাৰ উজনি অসমত চলিছে বানৰ তাণ্ডৱ চুইচ গেট ভঙাৰ পিছতে হুৰাহুৰে পানী সোমাইছে যাৰ ফলত আকৰ্ষিত হৈ পৰিছে এতিয়া জনতা মধ্য অসমৰ পিছত উজনি অসমত দেখিবলৈ পোৱা গৈছে বানৰ ভয়াৱহ দৃশ্য এয়া চাওক কেনেকৈ হুৰাহুৰে পানী আহিছে দিচাংমুখত চুইচ গেট ভাঙিছে চুইচ গেট ভঙাৰ পিছত এতিয়া সৰ্বসাধাৰণৰ হাহাকাৰ অৱস্থা উজনি ৰৌমাৰী চুইচ গেট ভাঙিছে চুইচ গেট ভঙাৰ পিছত এতিয়া হুৰাহুৰে পানী সোমাইছে প্ৰলয়ংকাৰী পানী উজনি অসমত সৃষ্টি কৰিছে ভয়ংকৰ পৰিস্থিতি শিৱসাগৰৰ বানৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে বুৰ গৈছে শিৱসাগৰ দিচাংমুখৰ সম্পূৰ্ণ এলেকা পানীৰ তলত বুৰ গৈছে স্তব্ধ হৈ পৰিছে এক প্ৰকাৰৰ সাধাৰণ জনতাৰ জীৱন দৈনিক বজাৰ স্থগিত সকলো কাম কাজ স্থগিত ৰাখিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষকসকলৰ হাহাকাৰ অৱস্থা শস্য পথাৰ সকলো ধ্বংসস্তূপত পৰিণত কৰিছে পানীয়ে চাৰিওফালে কেৱল পানী আৰু পানী ৰাইজে ক্ষোভ উজাৰিছে যে জলসম্পদ বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হৈছে আওপুৰণীয়া চুইচ গেট থকাৰ ফলতে এই ঘটনা সংঘটিত হৈছে যিটো এক ভয়াৱহ বানৰ ছবি দেখিবলৈ পাইছে উজনি অসমৰ বাসিন্দাই সাৱধান হওক প্ৰতিজন লোকে উজনি ৰৌমাৰী চুইচ গেট ভাঙিছে চাওক এয়া পানীৰ ফলত হুৰাহুৰে পানী আহিছে চুইচ গেট ভঙাৰ পিছতে হুৰাহুৰে পানী আহিছে বহুকেইটা এলেকাত পানীৰ
জলমগ্ন হৈ পৰিছে চাৰিওফালে যিকোনো মুহূৰ্ততে অতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে সাৱধান থাকক প্ৰতি মুহূৰ্ততে সতৰ্কতা অৱলম্বন কৰক উজনি অসমৰ বাসিন্দাসকলৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে সকলোৰে লগত আপুনি এই খবৰটো শ্বেয়াৰ কৰক সকলোকে জনাওক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে চাৰিওফালে কেৱল পানী আৰু পানী দিচাংমুখত চুইচ গেট ভাঙিছে চুইচ গেট ভঙাৰ পিছত এতিয়া কান্দোনত ভাগি পৰিছে বহুকেইটা পৰিয়াল মুহূৰ্তৰ ভিতৰতে ঘৰ দুৱাৰ সকলো ভাঙি চুৰমাৰ হৈ পৰিছে উজনি অসমত এতিয়া বানৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে দিচাংমুখত চুইচ গেট ভাঙিছে আৰু চুইচ গেট ভঙাৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে শিৱসাগৰৰ বিস্তীৰ্ণ অঞ্চল ঘূৰাই পেলাইছে এতিয়া বাঢ়নি পানীয়ে বিপদ সীমাৰ ওপৰে গৈছে বাগৰি পৰিছে ব্ৰহ্মপুত্ৰৰ পানী ব্ৰহ্মপুত্ৰৰ কুমাৰপুত্ৰত ভাঙি পৰিছে ৰৌমাৰী চুইচ গেট ভাঙি পৰিছে কোঁৱৰপুৰ মৌজাৰ জনতা এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে পানীৰ তলত বিস্তীৰ্ণ এলেকাটো এতিয়া আছে বান বিভীষিকাত উজনি অসমলৈ ভাবুকিৰ সৃষ্টি হৈছে খেতি পথাৰ সকলো বিনষ্ট হৈছে শস্য পথাৰ সকলো নষ্ট হৈছে কৃষকসকলে মূৰে কপালে হাত দিব লগা পৰিস্থিতি সৃষ্টি হৈছে মুহূৰ্তৰ ভিতৰতে আপুনি সম্পূৰ্ণ ঘৰ দুৱাৰ সকলো উটুৱাই লৈ গৈছে পানীয়ে ঘৰ দুৱাৰ সকলো হেৰুৱাই সৰ্বশান্ত হৈ পৰিস্থিতিয়ে দৰিদ্ৰ পৰিয়াল ক'ত নষ্ট হৈ ল'ব ইফালে অধিক ভয়াৱহ হ'বলৈ গৈ আছে পৰিস্থিতি ইফালে নষ্ট হৈ ল'ব কেনেদৰে পাৰ কৰিব কি খাব কি পিন্ধিব সকলো এতিয়া চিন্তাত পৰিছে কেনেদৰে পাৰ কৰিব নিশা ক'ত আজিৰ দিনটো আজিৰ নিশাটো ক'ত আশ্ৰয় ল'ব বৰষুণ এতিয়ালৈকে এৰা নাই আৰু হুৰা হুৰে পানী আহি আছে হুৰা হুৰে পানী অহাক লৈ এতিয়া সকলো চিন্তাত পৰিছে কি হ'বলৈ গৈ আছে পৰিস্থিতি চুইচ গেট ভাঙিছে দিচাংমুখত চুইচ গেট ভঙাৰ পিছত এতিয়া জলমগ্ন হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল এতিয়া পানীৰ তলত কেইবাটাও অঞ্চল পানীৰ তলত আছে কোঁৱৰপুৰ মৌজাৰ জনতা এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ক'ত থাকি কি এতিয়া ৰাজীৱত ভাগি পৰিছে জনতাই পানীৰ তলত বিস্তীৰ্ণ এলেকা এতিয়া সকলো ওলাই আহিছে ৰাজপথলৈ চাওক ওলাই আহিছে সাধাৰণ জনতা ক্ষোভ উতাৰিছে যে আও পুৰণা চুইচ গেট হৈছে আও পুৰণা যদি চুইচ গেট নাথাকিলে হয় তেন্তে হয়তো আজি এই পৰিস্থিতিৰ সৃষ্টি নহ'লে হয় গতিকে অসমৰ বাসিন্দাৰ লগত আপুনি শ্বেয়াৰ কৰক দিচাংমুখত চুইচ গেট থাকিছে আৰু চুইচ গেট ভঙাৰ পিছতে চাৰিওফালে আতংকিত হৈ পৰিছে জনতা আতংকৰ সৃষ্টি হৈছে চুইচ গেট ভঙাৰ ফলত মহাবিলাবত হৈ পৰিছে চাৰিওফালে এতিয়া জলমগ্ন পানী আৰু পানী দেখা পাইছে জনতাই সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰিব পাৰে মন্তব্য আছে এই ক্ষেত্ৰত মন্তব্য আগবঢ়াইছে আমাৰ ৰৌমাৰী চুইচ গেটৰ যিটো অৱস্থা হৈছে অতি শোচনীয় পানী ধপধপকৈ সোমাই আছে আমাৰ কৃষি গোটেই পথাৰ বুঢ়ী গৰু ম'হ ছাগলী চব ধ্বংস হৈ যাব এই বিভাগীয় কৰ্তৃপক্ষই যেতিয়া কাম কৰিব লাগে তেতিয়া ক'ব না বাৰিষা চাই গুচি যায় এতিয়া অৱস্থা অতি শোচনীয় আজি কি অৱস্থা হ'ব গোটেই দিনটো পানী বাঢ়ি থাকিলে চুইচ গেট চাৰিওখন ভাগি পেলাই মানে পানী পূৰা শিৱসাগৰ ফালে গৈ আছে ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ বিষয়ে আমাৰ নদীপৰীয়া জনগণে ভালকৈ জানে এই বিভাগটো কুম্ভকৰ্ণ বুলি কোৱা যায় ছমাহ আহে বাৰিষাৰ সময়ত তেওঁলোকে ইয়ালৈ আহে খৰালিত তেওঁলোকে কাম কৰিবলৈ নাহে যাৰ কাৰণে নদীপৰীয়া মানুহে যুগ ধৰি ভুগি থাকিব লগা হৈছে এতিয়া ডাবল ইঞ্জিন চৰকাৰ বুলি কোৱা পটাবী মন্ত্ৰী পীযুষ হাজৰিকা মহোদয়ক আমি আহ্বান জনাইছোঁ আপোনাৰ বিভাগৰ অকৰ্মণ্যতাৰ কাৰণেই আজি কোঁৱৰপুৰ মৌজাৰ কৃষিজীৱী মানুহে এমুঠি ভাত খাবলৈ নাপাব এয়া চাওক ৰৌমাৰী গেটৰ অৱস্থা গতিকে আমি আহ্বান জনাইছোঁ আপোনাৰ অনতি বিলম্বে বিভাগে আহি এই ব্যৱস্থাটো বন্ধ কৰিব লাগে অন্যথা কোঁৱৰপুৰ মৌজাক লগতে শিৱসাগৰটো উপঙি যোৱাৰ সম্ভাৱনা আছে এতিয়াতো মই কি ক'ম এতিয়া মই চুইচ গেটৰ তলত নামি গৈ এই চুইচ গেটৰ যিটো প্লেটফৰ্ম লাগি আছে যিটো পকা পোষ্টটো সেইটো মানে মাটি খহাই লৈ গৈছে এতিয়া ব্যৱস্থা কি হ'ব এতিয়া ডিপাৰ্টমেণ্টে অকণমান হেৰি কৰি দিয়ক আমাক এতিয়া কি পৰিৱেশ সৃষ্টি হ'ব মানে আপোনাৰ গোটেই ধ্বংস হৈ যাব এতিয়া মথাই চিঙি গোটেই লৈ গুচি যাব পানী বহুত ওপৰত বাঢ়ি আছে আৰু বহুত মানে হেৰি বেয়াকে মানে খহাই লৈ গৈছে ব্ৰহ্মপুত্ৰ পানীটো নষ্ট বাঢ়ি আছে বিপদসীমাৰ ওপৰত বাঢ়ি আছে এতিয়া ব্যৱস্থা কি হ'ব এতিয়া ডিপাৰ্টমেণ্টে আমাক কিবা এটা উপায় কৰি দিয়ক যদি নকৰে আমি ক'ত থাকিম এতিয়া গৰু ছাগলীবিলাকতো এতিয়া মথাইতে থাকিবলগীয়া আছে মথাই যদি এইকেইটা গুচি যায় গৰু মহকেইটাও তেনেকে গুচি যাবগে মৰি দিচাংমুখ অঞ্চলৰ অন্তৰ্গত মামল গড়বাগা গাঁৱত আজি 17 বছৰ পূৰ্বতে নিৰ্মিত হোৱা চুইচ গেটটো বিকল হৈ যোৱাৰ ফলত আজি চুইচ গেটটো সম্পূৰ্ণৰূপে ভাঙি যায় আমি বাৰম্বাৰ চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনোৱাৰ পিছতো তেওঁলোকে চুইচ গেটটো মেৰামতি কৰা নহ'ল পূৰ্বতে সেই চুইচ গেটটোৰ পাক মেলা আছিলে কিন্তু পাক মেলাৰ
পলটো তেওঁলোকে জোৰা টাপলি দি মেৰামতিৰ নামত ৱেল্ডিং কিবা এটা কিবি কৰি জোৰা টাপলি মাৰি তেওঁলোকে কাম সমাপ্ত কৰা হ'ল। তাৰ ফলশ্ৰুতিত আজি এনে ঘটনাৰ সন্মুখীন হ'বলগীয়া হ'ল। আজি 6টামান বজাত চুইচ গেটটো ভাঙি যোৱাৰ ফলত পানী সৰহকৈ পানী বৈ আছে। যদি সেই পানী যেনে এনেধৰণে বৈ থাকে তেনেহ'লে কোঁৱৰপুৰ মৌজাদাৰ সম্পূৰ্ণৰূপে পানীৰ তলত বুৰ যাব। আৰু বিভাগীয় কৰ্তৃপক্ষ মানুহ আহিছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষই যেনেধৰণে গুৰুত্ব সহকাৰে লৈ এনেধৰণে তেওঁলোকে সলিউশ্যন এটা কৰিব লাগিছিল, কিন্তু এনেধৰণৰ তৎপৰতা আমি দেখিবলৈ পোৱা নাই। চুইচ গেটৰ যিটো অৱস্থা হৈছে অতি শোচনীয়। পানী দপদপকৈ সোমাই আছে, আমাৰ গোটেই পথাৰ বুঢ়ী গৰু ম'হ। এতিয়াতো মই কি ক'ম, এতিয়া মই চুইচ গেটৰ তলত নামি চালো, নামি গৈ এই চুইচ গেটৰ যিটো প্লেটখন লাগি আছে, যিটো পকা পোষ্টটো সেইটো মানে মাটি খহাই লৈ গৈছে। এতিয়া ব্যৱস্থা কি হ'ব? এতিয়া ডিপাৰ্টমেণ্টে অকণমান হেৰি কৰি দিয়ক আমাক। এতিয়া কি পৰিৱেশ সৃষ্টি হ'ব মানে আপোনাৰ গোটেই ধ্বংস হৈ যাব। এতিয়া মথাই ছিঙি গোটেই লৈ গুচি যাব। পানী বহুত ওপৰত বাঢ়ি আছে আৰু বহুত মানে হেৰি বেয়াকে মানে খহাই লৈ গৈছে। ব্ৰহ্মপুত্ৰ পানীটো নষ্ট বাঢ়ি আছে, বিপদসীমাৰ ওপৰত বাঢ়ি আছে। এতিয়া ব্যৱস্থা কি হ'ব? এতিয়া ডিপাৰ্টমেণ্টে আমাক কিবা এটা উপায় কৰি দিয়ক। যদি নকৰে আমি ক'ত থাকিম এতিয়া? গৰু ছাগলী বিলাকতো এতিয়া মথাইতে থাকিবলগীয়া আছে। মথাই যদি এইকেইটা গুচি যায়, গৰু ম'হ কেইটাও তেনেকে গুচি যাবগে মৰি। দিচাংমুখ অঞ্চলৰ অন্তৰ্গত মামল গড়বকা গাঁৱত আজি 17 বছৰ পূৰ্বতে নিৰ্মিত হোৱা চুইচ গেটটো বিকল হৈ যোৱাৰ ফলত আজি চুইচ গেটটো সম্পূৰ্ণৰূপে ভাঙি যায়। আমি বাৰম্বাৰ চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনোৱাৰ পিছতো তেওঁলোকে চুইচ গেটটো মেৰামতি কৰা নহ'ল। পূৰ্বতে সেই চুইচ গেটটোৰ পাক মেলা আছিলে, কিন্তু পাক মেলাৰ ফলতো তেওঁলোকে জোৰা টাপলি দি মেৰামতিৰ নামত ৱেল্ডিং কিবা এটা কিবি কৰি জোৰা টাপলি মাৰি তেওঁলোকে কাম সমাপ্ত কৰা হ'ল। তাৰ ফলশ্ৰুতিত আজি এনে ঘটনাৰ সন্মুখীন হ'বলগীয়া হ'ল। আজি 6টামান বজাত চুইচ গেটটো ভাঙি যোৱাৰ ফলত পানী সৰহকৈ পানী বৈ আছে। যদি সেই পানী যেনে এনেধৰণে বৈ থাকে তেনেহ'লে কোঁৱৰপুৰ মৌজাদাৰ সম্পূৰ্ণৰূপে পানীৰ তলত বুৰ যাব। আৰু বিভাগীয় কৰ্তৃপক্ষ মানুহ আহিছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষই যেনেধৰণে গুৰুত্ব সহকাৰে লৈ এনেধৰণে তেওঁলোকে সলিউশ্যন এটা কৰিব লাগিছিল, কিন্তু এনেধৰণৰ তৎপৰতা আমি দেখিবলৈ পোৱা নাই। এতিয়াতো মই কি ক'ম, এতিয়া মই চুইচ গেটৰ তলত নামি চালো, নামি গৈ এই চুইচ গেটৰ যিটো প্লেটখন লাগি আছে, যিটো পকা পোষ্টটো সেইটো মানে মাটি খহাই লৈ গৈছে। এতিয়া ব্যৱস্থা কি হ'ব? এতিয়া ডিপাৰ্টমেণ্টে অকণমান হেৰি কৰি দিয়ক আমাক। এতিয়া কি পৰিৱেশ সৃষ্টি হ'ব মানে আপোনাৰ গোটেই ধ্বংস হৈ যাব। এতিয়া মথাই ছিঙি গোটেই লৈ গুচি যাব। পানী বহুত ওপৰত বাঢ়ি আছে আৰু বহুত মানে হেৰি বেয়াকে মানে খহাই লৈ গৈছে। ব্ৰহ্মপুত্ৰ পানীটো নষ্ট বাঢ়ি আছে, বিপদসীমাৰ ওপৰত বাঢ়ি আছে। এতিয়া ব্যৱস্থা কি হ'ব? এতিয়া ডিপাৰ্টমেণ্টে আমাক কিবা এটা উপায় কৰি দিয়ক। যদি নকৰে আমি ক'ত থাকিম এতিয়া? গৰু ছাগলী বিলাকতো এতিয়া মথাইতে থাকিবলগীয়া আছে। মথাই যদি এইকেইটা গুচি যায়, গৰু ম'হ কেইটাও তেনেকে গুচি যাবগে মৰি। দিচাংমুখ অঞ্চলৰ অন্তৰ্গত মামল গড়বকা গাঁৱত আজি 17 বছৰ পূৰ্বতে নিৰ্মিত হোৱা চুইচ গেটটো বিকল হৈ যোৱাৰ ফলত আজি চুইচ গেটটো সম্পূৰ্ণৰূপে ভাঙি যায়। আমি বাৰম্বাৰ চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনোৱাৰ পিছতো তেওঁলোকে চুইচ গেটটো মেৰামতি কৰা নহ'ল। পূৰ্বতে সেই চুইচ গেটটোৰ পাক মেলা আছিলে, কিন্তু পাক মেলাৰ ফলতো তেওঁলোকে জোৰা টাপলি দি মেৰামতিৰ নামত ৱেল্ডিং কিবা এটা কিবি কৰি জোৰা টাপলি মাৰি তেওঁলোকে কাম সমাপ্ত কৰা হ'ল। তাৰ ফলশ্ৰুতিত আজি এনে ঘটনাৰ সন্মুখীন হ'বলগীয়া হ'ল। আজি 6টামান বজাত চুইচ গেটটো ভাঙি যোৱাৰ ফলত পানী সৰহকৈ পানী বৈ আছে। যদি সেই পানী যেনে এনেধৰণে বৈ থাকে তেনেহ'লে কোঁৱৰপুৰ মৌজাদাৰ সম্পূৰ্ণৰূপে পানীৰ তলত বুৰ যাব। আৰু বিভাগীয় কৰ্তৃপক্ষ মানুহ আহিছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষই যেনেধৰণে গুৰুত্ব সহকাৰে লৈ এনেধৰণে তেওঁলোকে সলিউশ্যন এটা কৰিব লাগিছিল, কিন্তু এনেধৰণৰ তৎপৰতা আমি দেখিবলৈ পোৱা নাই। এতিয়াতো মই কি ক'ম, এতিয়া মই চুইচ গেটৰ তলত নামি চালো, নামি গৈ এই চুইচ গেটৰ যিটো প্লেটখন লাগি আছে, যিটো পকা পোষ্টটো সেইটো মানে মাটি খহাই লৈ গৈছে। এতিয়া ব্যৱস্থা কি হ'ব? এতিয়া ডিপাৰ্টমেণ্টে অকণমান হেৰি কৰি দিয়ক আমাক। এতিয়া কি পৰিৱেশ সৃষ্টি হ'ব মানে আপোনাৰ গোটেই ধ্বংস হৈ যাব। এতিয়া মথাই ছিঙি গোটেই লৈ গুচি যাব। পানী বহুত ওপৰত বাঢ়ি আছে আৰু বহুত মানে হেৰি বেয়াকে মানে খহাই লৈ গৈছে।